মোৰ নাম কিৰণ আৰু মোৰ বয়স ৪৭ বছৰ। মই এগৰাকী বিধৱা মহিলা। মোৰ স্বামী বহুত আগতেই ঢুকাইছে। আমাৰ এখন শাড়ীৰ দোকান আছে আৰু আমাৰ আৰ্থিক পৰিস্থিতি বহুতেই ভাল। সেইকাৰণে আমাৰ কোনো চিন্তা নাছিল। মই মোৰ শাহু আৰু মোৰ ভাগিন এটাৰ লগত ডাঙৰ এটা ফ্লেটত থাকোঁ। মোৰ ভাগিন সৰুৰে পৰা আমাৰ ঘৰতে থাকিছিল। আমাৰ বিল্ডিংটো কলনীৰ একেবাৰে শেষৰ ফালে আছিল। সেইকাৰণে ইয়াতে বেছি ভিৰ নহয়। বিল্ডিঙৰ ওচৰতে আমাৰ খেতিও আছিল। মোৰ ভাগিনৰ নাম অজয়। তাৰ বয়স প্ৰায় ২২ বছৰ। সি মোৰ দৰে ওখ কিন্তু ক্ষীণ আছিল। সি কলেজত পঢ়িছিল আৰু হোষ্টেলতে থাকিছিল। কিন্তু তাৰ কলেজখন আমাৰ ঘৰৰ পৰা প্ৰায় ২ ঘণ্টাৰ দূৰত্বত আছিল। তাৰ কলেজৰ নিয়ম অনুসৰি ছাত্ৰবিলাকে হোষ্টেলতে থাকি পঢ়িবলৈ লাগিছিল। তাৰ মাহত মাত্ৰ ২বাৰ শনিবাৰ আৰু দেওবাৰে ঘৰলৈ অহাৰ অনুমতি আছিল। বহু লোকক মই কোৱা শুনো মই হেনো দেখিবলৈ বহুত আকৰ্ষণীয় বুলি। যেতিয়া মই বাহিৰলৈ গৈছিলোঁ তেতিয়া সকলোৱে মোৰ ফালে থৰ লাগি চাই ৰৈছিল। এই কথাটো মোৰ কেইগৰাকীমান বান্ধৱীও কৈছিল। এবাৰ মোৰ ভাগিনৰ কলেজৰ পৰা স্নেহা মেডামৰ ফোন আহিছিল। তেওঁ ক'লে যে মোৰ ভাগিন পঢ়াত খুবেই চোকা আৰু স্মাৰ্টো, কিন্তু দুদিনমানৰ পৰা তাক অলপ বেমাৰী আৰু কিবা চিন্তাত থকা যেন অনুভৱ হৈছে। তেতিয়া তেওঁ মোক উপদেশ দিলে যে তাক মই কেইদিনমানৰ কাৰণে ঘৰত ৰাখোঁ, যাতে তাৰ মনটো ভাল হয় আৰু পঢ়াত মন দিবলৈ পাৰে। তেতিয়া মই তেওঁৰ কথাত মান্তি হ'লোঁ আৰু অজয়ক ঘৰলৈ বুলি লৈ আহিলোঁ। আমি দুয়োটাই শিক্ষিত আছিলোঁ। সেইকাৰণে আমি দুয়ো কেতিয়াবা কেতিয়াবা ইংৰাজীতেও কথা পাতিছিলোঁ। অজয় ঘৰলৈ অহাৰ পিছত কেইদিনমান এনেকৈ পাৰ হৈ গ'ল। কাৰণ ৰাতিপুৱা মই মোৰ শাড়ীৰ দোকানলৈ গুচি গৈছিলোঁ আৰু অজয় কেতিয়াবা কেতিয়াবা ওচৰৰে বন্ধুবিলাকৰ লগত লগ কৰি কথা বতৰা পাতিছিল। মই জানিছিলোঁ যে এতিয়া লগৰবিলাকৰ লগত লগ হৈ সি চিগাৰেট খায়, কিন্তু মই তাক সেই বিষয়ে একো কোৱা নাছিলোঁ। এদিন শনিবাৰৰ কথা। মই সন্ধিয়া মহিলাবিলাকৰ এখন ফাংচনলৈ যাবলৈ আছিল আৰু মোৰ শাহুমায়ো নাম প্ৰসংগৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল। সেইকাৰণে মই ঘৰত অকলেই থাকিবলগীয়া হৈছিল। সন্ধিয়া প্ৰায় ৬:৩০ মান বাজিছিল। তেতিয়া মই কাপোৰ সলাবলৈ ধৰিলোঁ, কিন্তু মই গোলপীয়া ৰঙৰ শাড়ীখন বিচাৰি পোৱা নাছিলোঁ। তেতিয়া মই সেয়া বিচাৰি বিচাৰি মোৰ ভাগিনৰ কোঠালৈ গুচি গ'লোঁ। তেতিয়াই অজয়ে হঠাতে ক'লে, মামী, মই মোৰ বন্ধুৰ লগত বাহিৰলৈ যাওঁ। তেনেকৈ কৈ সি তৎক্ষণাত ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। তাৰপিছত মই মোৰ কাপোৰ বিচাৰিবলৈ ধৰিলোঁ। তেতিয়াই মোৰ চকু পৰিলে যে মোৰ সেই গোলপীয়া শাড়ীখন অজয়ৰ বিচনাৰ তলত পৰি আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ কাপোৰ ইয়ালৈ কেনেকৈ আহিল। মোৰ অলপ দেৰি হৈ গৈছিল। ইফালে আকৌ মোৰ ফাংচনলৈ যাবলৈও আছিল। সেইকাৰণে একো নাভাবি মই সোনকালে শাড়ীখন উঠাই ল'লোঁ আৰু পিন্ধিবলৈ ধৰিলোঁ। কিন্তু পিন্ধাৰ লগে লগে মোৰ অলপ আঠা লাগি থকা যেন অনুভৱ হ'ল। যেতিয়া মই শাড়ীখন ভালকৈ চালোঁ তেতিয়া তাত বগা দাগ লাগি থকা দেখিবলৈ পালোঁ। মই এতিয়া ভাবিলোঁ যে এইটো মোৰ ভাগিনৰে কাম হ'ব, কিন্তু মোৰ ভাগিনে এনেকুৱা কিয় কৰি আছে। কিন্তু এইটো সময়ত মোৰ ওচৰত ভাবিবলৈ বেছি সময় নাছিল। সেইকাৰণে মই সেই শাড়ীখনেই পিন্ধি ল'লোঁ আৰু তালৈ বুলি গুচি গ'লোঁ। তাৰপিছত কিছু সময়ৰ পিছতে মোৰো এক অদ্ভুত ভাল লগাৰ দৰে অনুভৱ হ'বলৈ ধৰিলে। পিছদিনাও সেয়াই হ'ল। ৰাতিপুৱা যেতিয়া মই দোকানলৈ যাবলৈ সাজু হৈ আছিলোঁ তেতিয়াই অজয় বাথৰুমৰ পৰা তৎক্ষণাত ওলালে আৰু ক'লে, মামী, মই বাহিৰলৈ গৈ আছোঁ। তেতিয়া মই হ'ব বুলি ক'লোঁ আৰু সি তেনেকৈ গুচি গ'ল। তেতিয়া মই কাপোৰ সলাই আছিলোঁ। এতিয়া মোৰ চকু বাথৰুমত পৰি থকা এখন কাপোৰৰ ওপৰত আছিল। সেয়া দেখাৰ লগে লগে মই মিচিকিয়াবলৈ ধৰিছিলোঁ, কাৰণ এতিয়া মোৰ সেইবিলাক ভাল লাগিবলৈ ধৰিছিল। তাৰপিছত মই ৰবিবাৰে মহিলা গ্ৰুপৰ মিটিঙলৈ যাবলগীয়া আছিল। সন্ধিয়াৰ সময় আছিল। শাহুমাৰ নাম প্ৰসংগলৈ বুলি যাবলৈ ওলাইছিল আৰু সেইটো সময়ত ভাগিন তাৰ কোঠাতে আছিল। তেতিয়া অলপ সময়ৰ পিছতে তৎক্ষণাত সি বাহিৰলৈ আহিলে আৰু ক'লে, মামী, মই অলপ ওলাই যাওঁ। তেতিয়া মই তাক যাবলৈ দিলোঁ। সি যোৱাৰ পিছত মই তাৰ বিচনাখন ঠিক কৰিবলৈ তাৰ বিচনা চাদৰ আৰু গাৰু কভাৰটো সলাই দিলোঁ। তেতিয়াই মোৰ চকু তলত পৰিল। তেতিয়াও সেই বস্তুটোৱেই দেখিলোঁ। এতিয়া এই সকলোবিলাক মোৰ ভাল লাগিবলৈ ধৰিছিল। এতিয়া মই বুজিবলৈ পাৰিলোঁ যে মোৰ ভাগিনে কিয় মন মাৰি থাকে। তাৰপিছত মই ভাবিবলৈ ধৰিলোঁ যে হয়তো এইবিলাক তাৰ ভাল লাগে, কাৰণ সি এতিয়া ডাঙৰ হ'বলৈ ধৰিছে। কিন্তু মোৰ বস্তুবিলাক সি কিয় ব্যৱহাৰ কৰে, এই কথাটো মোৰ এতিয়া মগজুত ঘূৰিবলৈ ধৰিলে। তাৰপিছত ময়ো জানি বুজি মোৰ ভাল লগা কাপোৰ আৰু সামগ্ৰী ভাগিনৰ কোঠাৰ ওচৰে পাজৰে ৰাখিবলৈ ধৰিলোঁ। তাৰ কেইদিনমানৰ পিছত ৰবিবাৰে দুপৰীয়া এটা দিন মই ভাবিলোঁ যে আজি মই সোনকালে ঘৰলৈ যাম, কাৰণ শাহুমা সোনকালে নাম প্ৰসংগলৈ ওলাই যাব। তেতিয়া মই মোৰ দোকানত কাম কৰা ছোৱালীকেইজনীক ক'লোঁ, আজি মই সোনকালেই যাম আৰু সন্ধিয়া নাহোঁ। তোমালোকে দোকানখন ভালকৈ ধ্যান দিবা।
তাৰ পিছত সন্ধিয়া মই এটা নতুন পদ্ধতি অৱলম্বন কৰাৰ কথা ভাবিলোঁ। মই এতিয়া মনে মনে ভাগিনৰ কোঠালৈ গ'লোঁ। কাপোৰ সলাবলৈ ধৰিলোঁ আৰু কেইখনমান কাপোৰ তাতে এৰি দিলোঁ, এয়াই চাবলৈ যে সি আচলতে কি কৰে। তাৰপিছত মই মোৰ কামত লাগি থাকিলোঁ। দুপৰীয়া যেতিয়া মই দেখিলোঁ যে ভাগিনে তাৰ লেপটপত কিবা এটা কাম কৰি আছে, তেতিয়া মোৰ অলপ আচহুৱা যেন লাগিবলৈ ধৰিছিল। সন্ধিয়াও নামি আহিছিল, প্ৰায় 6 বাজি গৈছিল। মোৰ শাহুমা নাম প্ৰসংগলৈ বুলি ওলাই আহিল। এতিয়া ঘৰত কেৱল মই আৰু মোৰ ভাগিনহে আছিলোঁ। সেই সুযোগৰ লাভ উঠাবলৈ মই ভাবিলোঁ যে আজি কিবা এটা বেলেগ কৰিম। তেতিয়া মই এযোৰ ড্ৰেছ পিন্ধিছিলোঁ। তাৰপিছতে মই আইনাত নিজকে এবাৰ চালোঁ। পাতল গোলপীয়া লিপষ্টিক অলপ লগালোঁ আৰু কপালত ডাঙৰ এটা ৰঙাৰ ফুট, চুলিখিনি মেলিয়াই থৈছিলোঁ। তেতিয়া মই সঁচাকৈ বহুত ধুনীয়া লাগি আছিলোঁ। তেতিয়াই ভাগিন মোৰ ওচৰলৈ আহিলে আৰু সি মোক দেখি একেবাৰে আচৰিত হৈ পৰিছিল। সি মোক এতিয়া ভৰিৰ পৰা মূৰলৈকে চাবলৈ ধৰিছিল আৰু কেইমুহূৰ্তৰ মানৰ কাৰণে সি একেবাৰে থৰ লাগি ৰ'ল। তেতিয়া মই ক'লোঁ যে তুমি এনেকৈ কি চাই আছা, চাহ খাবা নেকি? তেতিয়া সি ক'লে নাই, মই বাহিৰতে খাই ল'ম। তেতিয়া মই ক'লোঁ যে এনেকৈ নহ'ব, আজি তুমি মোৰ লগত চাহ খাবই লাগিব। এতিয়া মই গম পাইছোঁ যে তুমি সদায় চিগাৰেট খাবলৈ বাহিৰলৈ ওলাই যোৱা। যদি তুমি খাবলৈ বিচাৰা তুমি নিজৰ ৰুমতে খাবলৈ পাৰিবা। তাৰপিছত মই ক'লোঁ ব'লা চাহ খাওঁগৈ। আমি দুয়ো এতিয়া বেলকনিলৈ গ'লোঁ। তেতিয়াই মই তাক ক'লোঁ আৰে বেটা, এতিয়া আৰু কিহৰ চিন্তা? তেতিয়া অজয় ক'লে মামী তুমি থাকোঁতে মোৰ একোৱেই চিন্তা নাই। মই ক'লোঁ মই তোমাৰ মামী, মোক সকলো কথা তুমি ক'বলৈ পাৰিবা। তেতিয়া মই তোমাক কিবা এটা সহায় কৰিবলৈ পাৰিম। কিন্তু তেতিয়া সি একো নক'লে, মাত্ৰ মনে মনে থিয় হৈ থাকিছিল। আমাৰ সন্মুখত এখন খেতিপথাৰ আছিল আৰু তাত এটা সৰু জুপুৰি ঘৰো আছিল। তেতিয়াই সেই জুপুৰিটোলৈ 2টা কুকুৰ আহিছিল। অলপ সময়ৰ পিছতে সিহঁতে ধেমালি কৰিবলৈ ধৰিলে। মানে আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কি ক'বলৈ বিচাৰিছোঁ। অজয় এতিয়া বৰ মনোযোগেৰে সেই কুকুৰ দুটালৈ চাই আছিল। তেতিয়াই মই হঠাতে ক'লোঁ শুনা বেটা, কিন্তু সি একোৱেই শুনা নাছিল। তাৰ পূৰা ধ্যান সেই কুকুৰ দুটাৰ ওপৰতে আছিল। তেতিয়া মই হঠাতে জোৰেৰে ক'লোঁ অজয়, তুমি মোৰ কাপোৰত কৰা ন? তেতিয়া সি হঠাতে কৈ দিলে অঁ মই কৰোঁ। আৰু তাৰপিছত সি এক মুহূৰ্তৰ কাৰণে থতমত খাই মোৰ ফালে চাবলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আৰে খোলাখুলিকৈ কোৱা, এই সত্যটো মই শুনিবলৈ বিচাৰোঁ। তেতিয়া অজয় অলপ লাজ মূৰ কৰি তলমূৰ কৰি থিয় হৈ থাকিল আৰু ক'লে যে অঁ মামী। তেতিয়া মই ক'লোঁ অজয়, মই সকলো সঁচা শুনিবলৈ বিচাৰোঁ। যদিহে তুমি তেনেকুৱা কৰা তেনেহ'লে লাজ কৰিবলগীয়ানো কি কথা আছে? তেতিয়া অজয় অলপ দেৰি মনে মনে থাকিলে আৰু তাৰপিছত তলমূৰ কৰিবলৈ ধৰিলে। অঁ মামী মই কৰোঁ। তাৰপিছত মই ক'লোঁ অজয় এনেকৈ নহয়, তুমি মোৰ চকুলৈ চাই কোৱা। তেতিয়া মই ক'লোঁ বাৰু ঠিক আছে, ব'লা আজি মই তোমাক আচল সুখটো দিওঁ। তেতিয়া অজয় আচৰিত হৈ ক'লে আচল সুখ মানে কি? মই এতিয়া তাক ক'লোঁ যে ব'লা তুমি বেডৰুমলৈ ব'লা। তেতিয়া অজয় অলপ কুণ্ঠাবোধ কৰিলে। মামী যদি? তেতিয়া মই ক'লোঁ যে আৰে একো চিন্তা কৰিবলগীয়া নাই। ঠিক আছে এটা কাম কৰা, মই তোমাৰ বাবে চাহ লৈ আহোঁ। আগতে চাহ খাই লোৱা, তাৰপিছত তুমি তোমাৰ চিগাৰেটটো খাই লোৱা আৰু তাৰপিছতে তুমি বেডৰুমলৈ বুলি আহি যাবা। তাৰপিছত মই চাহ বনালোঁ আৰু 2 কাপ চাহ বনাই লৈ আহিলোঁ। একাপ অজয়ক দিলোঁ আৰু একাপ মই খালোঁ। তেতিয়া মই তাৰ চাহত বিশেষ দৰৱ মিহলাই দিছিলোঁ। মই জানিছিলোঁ যে সেই চাহ খোৱাৰ লগে লগে তাৰ মগজু সলনি হৈ যাব। মই জানো যে শাহুমা অহাত এতিয়া 2 ঘণ্টা পলম হ'ব। তেতিয়াই মই চাহ খাই ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি দিলোঁ। পৰ্দাখনো লগাই দিছিলোঁ, মাত্ৰ পাকঘৰৰ লাইটটোহে জ্বলি আছিল। এতিয়া পাকঘৰৰ সাধাৰণ পোহৰটো বেডৰুমলৈকে আহি আছিল। চাহ খোৱাৰ পিছত অজয় বেলকনিত চিগাৰেট খাই আছিল। তেতিয়া মই তাক মাত লগালোঁ অজয় আহা, মই তোমালৈ ৰৈ আছোঁ। সি তেতিয়া ভিতৰলৈ আহিলে। তেতিয়াই মই বিচনাৰ ওচৰৰ ৱালত লাগি থিয় হৈ আছিলোঁ। অজয় মোৰ ওচৰলৈ আহিলে আৰু মোক চাবলৈ ধৰিলে। তেতিয়া মই তাৰ হাতত ধৰি মোৰ ওচৰলৈ টানি আনিলোঁ। তলত নাম প্ৰসংগৰ ধ্বনি গুজৰিত হৈ আছিল আৰু ওপৰত আমাৰ মাজত এক বিশেষ নাম প্ৰসংগ চলি আছিল। কিছু সময়ৰ পিছত আমি একেবাৰে শান্ত হৈ পৰিলোঁ। অজয়ো এতিয়া বহুত সুখী হৈ পৰিছিল। আজি মই তাক জীৱনৰ প্ৰকৃত আনন্দ দিবলৈ ধৰিছিলোঁ আৰু ময়ো বহু বছৰৰ পিছত এই সুখখন পাইছিলোঁ। তাৰপিছত অলপ সময়ৰ পিছত অজয় ক'লে মামী মই অলপ সময়ৰ কাৰণে বাহিৰলৈ যাওঁ। তেতিয়া মই ক'লোঁ যে ঠিক আছে যোৱা, বাহিৰত অলপ ফুৰি আহিবা। তোমাৰ আইতাও অলপ আহোঁতে দেৰি হ'ব। তাৰ কিছু দেৰিৰ পিছত শাহুমা নাম প্ৰসংগৰ পৰা উভতি আহিলে আৰু লগতে ক'লে যে মই আজি ৰাতি শালিনীৰ ঘৰত থাকিবলৈ যাব লাগিব। তাই আজি অকলেই আছে। তাইৰ স্বামী কিবা কাৰণত চহৰৰ বাহিৰলৈ গৈছে। তেতিয়া মই লগে লগে হ'ব বুলি ক'লোঁ। এতিয়া মই বহুত সুখী হৈ পৰিছিলোঁ।
সৌভাগ্যক্ৰমে আজি ৰাতি আকৌ অজয় আৰু মই অকলে আছিলোঁ। তেতিয়া মই লগে লগে অজয়লৈ এটা মেছেজ দিলোঁ, অজয়, তোমালৈ এটা ভাল খবৰ আছে। আজি ঘৰত মাত্ৰ আমি দুয়োহে আছোঁ। মা ওচৰৰ মানুহ এঘৰত ৰাতি থাকিবলৈ গৈছে। ৰাতি অজয়ৰ মেছেজৰ ৰিপ্লাই আহিলে, মামী ভাল খবৰ, আজি মজা লাগিব। অজয়ে তেতিয়া ৰিপ্লাই কৰিলে, মামী এটা ৰিকুৱেষ্ট আছে তোমালৈ। তেতিয়া মই সুধিলোঁ যে কি ৰিকুৱেষ্ট? অজয় লিখিছিল যে এটা কাম কৰিবা প্লিজ। তেতিয়া মই ক'লোঁ যে কি কাম? অজয়ে ক'লে যে আজি তুমি মোৰ লগত ৰাতি ড্ৰিংকছ কৰিবা। তেতিয়া মই লিখিলোঁ নিশ্চয়। তাৰপিছত সি আকৌ লিখিলে যে আজি তুমি মোৰ লগত চিগাৰেটো খাবলৈ লাগিব। মই ক'লোঁ হ'ব অজয়, যেনেকৈ তুমি কোৱা তেনেকৈ হ'ব। এতিয়া ৰাতি খাবলৈহে বাকী আছিল। মোৰ শাহুমা আমাৰ ওচৰৰ মানুহ ঘৰত থাকিবলৈ গ'ল। এতিয়া নিশা প্ৰায় 10 বাজিছিল। তেতিয়া মই অজয়ক মেছেজ কৰিলোঁ, অজয় তুমি ক'ত আছা? অলপ সময়ৰ পিছতে সি আহি পালেহি। হাতত এটা হুইস্কি আৰু বিয়াৰ বটল লৈ আছিল। তেতিয়া মই ক'লোঁ যে অজয় তুমি আগতে ফ্ৰেছ হৈ আহা, ময়ো এতিয়াই আহোঁ। তাৰপিছত মই কাপোৰ সলালোঁ আৰু ডাইনিং টেবুলত ভাত বাঢ়িবলৈ ধৰিলোঁ। তেতিয়ালৈকে অজয়ো আহি পাইছিলহি। তেতিয়া আমি একেলগে ড্ৰিংক কৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি দুয়ো এজনে আনজনক চাবলৈ ধৰিছিলোঁ। তাৰপিছত আমি এনেকৈ বিয়েৰ খাবলৈ ধৰিলোঁ। আমি কেণ্ডেল লাইট ডিনাৰো কৰিলোঁ। এতিয়া কেণ্ডেল লাইট ডিনাৰ আৰু হাতত ৱাইনৰ গিলাচে পৰিৱেশটো আৰু মনোমোহা কৰি তুলিছিল। হয়তো মদৰ নিচাহো এতিয়া লাগিবলৈ ধৰিছিল। তেতিয়া মই তাৰ চকুলৈ চালোঁ, য'ত কিছুমান ক'ব নোৱাৰা শব্দই বিচৰণ কৰি আছিল। তাৰপিছত মই ক'লোঁ, অজয় তুমি আগৰে পৰাই মোৰ ওপৰত চকু ৰাখিছিলা। ইয়াত ক'বলৈ কি কথা আছে? তুমিয়েইতো মোৰ সকলো হয়। তেতিয়া অজয় মোৰ কথা শুনি দুষ্টামি সুৰত ক'লে যে মোৰ এনেকুৱা লাগিছে যেন মই এতিয়া বতাহত উৰি আছোঁ। তেতিয়া আমি দুয়োৱে হাঁহিবলৈ ধৰিছিলোঁ। তাৰপিছত অজয় মোক সাৱটি ধৰি ক'লে যে তোমাক বহুত ধুনীয়া লাগিছে শাৰীত। অজয় মোৰ ফালে গম্ভীৰভাৱে চালে আৰু লাহেকৈ ক'লে, আজিৰ এই নিশাটো কেৱল আমাৰ। তাৰপিছত মই অলপ তলমূৰ কৰিলোঁ আৰু তাক সাৱটি ধৰিলোঁ জোৰেৰে। তেতিয়া মমবাতিৰ সাধাৰণ পোহৰ, মধুৰ সংগীত আৰু আমাৰ কলিজাৰ ধপধপনিৰ শব্দৰে আমাৰ মাজত আছিল। জোনটিও জোনাক বিলাই আছিল, যেন আমাৰ বিশেষ নিশাটোৰ সাক্ষী হৈ ৰ'ল। তেতিয়াই মই অজয়ৰ কান্ধত মূৰটো ৰাখিলোঁ আৰু লাহেকৈ ক'লোঁ, যদি এই নিশাটো কেতিয়াও শেষেই নহ'লহেঁতেন তেতিয়া যে কিমান ভাল লাগিলেহেঁতেন। তেতিয়াই অজয় মোক আৰু ওচৰলৈ টানি আনি ক'লে যে যেতিয়া মই ওচৰতে আছোঁ তেনেহ'লে প্ৰতিটো নিশাই এনেকুৱাই হ'ব। আৰু তাৰপিছত সেই নিশাটো আমাৰ জীৱনত চিৰদিনৰ বাবে বিশেষ হৈ পৰিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।